এইফালে ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আমি এইফালে চাহ খাই আছোঁ। চাহ খাই এখন আড্ডা মাৰি আছোঁ একদম। এয়া আমাৰ বৰমাক আমি জা ছোৱালী দুগৰাকী। নমস্কাৰ। হেল্ল' গাইজ, কোৱা ধুনু। হেল্ল'। এইফালে আমাৰ মালিক বহি আছে। এইফালে আছে আমাৰ কি পাতলু কি ঘড়ী। কেনেকুৱা পালে আপোনালোকে জনাবচোন দেই। আমাৰ এই মটু পাতলু হাঁহিটো কেনেকুৱা লাগিলে। আমাৰ বৰমাকে বৰ ধুনীয়া ধুনীয়া গান গায়। আইও এইডাল মাত লৈ চাওকচোন, গান গাওঁ বুলি কৈছে। মাতৰ অৱস্থা কি হৈ আছে ন। কেতিয়াবা আপোনালোকৰ সময় সুবিধা পালে শুনাব লাগিব। শুনাব লাগিব, চাব লাগিব, চেষ্টা কৰি চাব লাগিব। বহুত বছৰ হ'ল গান চান নোগোৱা। আমাৰ ধুনু কিবা কবা নেকি? ধুনু কৈ দিয়া। ধুনু কি চালা? গাটো ভাল পাইছে নাই? জ্বৰ নৰবা। মনটো ভাল লাগিছেনে তোমাৰ? ভাল লাগিছে। গাটো ভাল লাগিছেনে? ভাল লাগিছে। আমাৰ ধুনুকণৰ গাটো ভাল নাছিলে আকৌ, এতিয়া ভাল লাগিছে আৰু মনটো। তাই কালি যোৱাকালি মনটো বেয়া লাগি আছিলে তাই ন। কি খাইছিলা কৈ দিয়া? কালি কি খাই দিলা? চাহ তাহ খাই আমি তিনিও ছোৱালী আৰু মই দেউতাকে ওলাই আহিলোঁ পথাৰ চাবলৈ, কঠীয়া চাবলৈ ওলাই আহিলোঁ। এইফালে ধান ডাঙৰতে অহা, তাৰপিছত অহা নাছিলে। এইফালে ধুনীয়াকৈ কৰি দিলে যে দলংখন বৰ ধুনীয়াকৈ বনাই। আগতে ইমান বেয়া আছিলে দলংখন, নহয় ইমান ধুনীয়াকৈ বনাই দিলে দলংখন। এতিয়া ভাল লাগিছে আহিবলৈ। মানে আগতে খোজ ঠেলি ঠেলি আহিব লাগে বা মানে কি কয় খোজকাঢ়ি আহিবলৈও দিগদাৰ। গাড়ীটো মটৰচাইকেলটো আঁততে থৈ আহিব লাগে। এতিয়া মটৰচাইকেলতে আহিব পৰা যায়। কিন্তু আমাৰ এটা কথা দেই, কাৰ এনেকুৱা হৈ পাইছে ক'ব দেই। তেল নাইকিয়া হ'ল স্কুটি, তেল আনি দিহে আকৌ চলিছে দেই। এইফালে মই ৰাস্তা ঢেকীয়া বুটলি আহিছোঁ। এইফালে আমি পথাৰ পালোহি। এইফালে ছোৱালী দৌৰিছে পথাৰলৈ। দাইহঁতৰ ঘৰতে, মানে ঘৰতে স্কুটিখন থৈ আমি পথাৰলৈ যাম। ইমান ধুনীয়াকৈ মানে চাৰিওফালে সেউজীয়া মই যে ইমান ভাল লাগে নহয় সেউজীয়া পৰিৱেশটো। আপোনালোকৰ কেনেকুৱা লাগে দেই? ইমান ধুনীয়া লাগে নহয়। তাৰপৰা এইফালে ডাইৰেক্ট ৰ'দ দিয়া দেখি বন মৰা ঔষধ দি থৈ দিছে। মানে গোটেই তেওঁ অকলে থাকে যিহেতু গোটেইখন বনে হৈ আছে। বাৰিষা এতিয়া বন মৰা ঔষধ দিছে, কিন্তু বনবোৰ মৰিছে মাজে মাজে। এইফালে পথাৰলৈ বুলি আহিলোঁ। পথাৰত পানী নাইকিয়া হৈ আছে। হাল বালোঁ একচাহ, হাল বালোঁ আৰু কঠীয়া হৈছিলোঁ। কঠীয়াখিনি দেখি কিন্তু মোৰ মনটো বৰ বেয়া লাগিছে। এইফালে ছোৱালীয়ে লাহে লাহে খোজকাঢ়ি দাঙি ল'বও নিদিয়ে। মানে পথাৰ বুলি ক'লে ইমান ভাল পায় নহয় ল'ৰা ছোৱালী দুয়োটাই। পথাৰ বুলি ক'লে ক'বলৈ বাকী নাই আৰু। তাই ভাবিছিলে কি ধান দোৱাৰ নিচিনা পথাৰ বুলি ভাবিছিলে, কিন্তু এতিয়া পথাৰলৈ যাওঁ বুলি কৈ আছে, কিন্তু পথাৰ এখন নহয় বুলি কৈছে। এইফালে চাওকচোন বাৰু, এইফালে কঠীয়াখিনি ইমানেই থোপাই দিলে। বৰষুণ ইমান ডাঙৰ বৰষুণ আহিলে। কঠীয়া পৰা ৰাতিয়ে ইমান ডাঙৰ বৰষুণ আহিলে পাছদিনাখন। মানে কি কৰিব আৰু, উপায় নাই। এনেকুৱা হ'লে তুলিবলৈ যে ইমান দিগদাৰ নহয়। এইফালে দাইহঁতৰ বাৰীত কঁঠাল লাগি আছে। কঁঠালো দেখুৱালোঁ। খাবলৈ পাওঁ নেপাওঁ পিছৰ কথা, কিন্তু আমাৰ যে গাঁৱৰ বাৰীবিলাকত যে ইমানেই কঁঠাল লাগিছে নহয়, আপোনালোকক অকণমান দেখুৱাই দিলোঁ। আৰু এফালে গ'ল ছোৱালীয়ে, বাপেকে গ'ল ঔটেঙাটোৰ পৰা চাই আহোঁগৈ বুলি। ঔটেঙা লাগিছে নাই বুলি কৈছে। মই কৈছোঁ যাব নালাগে বুলি কৈছোঁ। ছোৱালীক পাছে গৈছে, একদম দৌৰি গৈছে। এইফালে পৰিৱেশটো ইমানেই ধুনীয়া নহয়, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। ইমান ধুনীয়া পৰিৱেশ, মানে চাৰিওফালে ঘৰ আছে। আমাৰ দূৰ হয়। এইফালে আহি পথাৰৰ পৰা আহিলোঁ। এইফালে মামী বহি আছে। মামী আহিলে নবৌয়ে আম কাটি আছে। আমিও আহি পালোহি ধুনীয়াকৈ। একদম ঘৰৰ পকা আম, ঘৰত এক খৰাহী আম বুটলিছিলোঁ ৰাতিপুৱাই। এতিয়া মামী আহিলে, নবৌয়ে আম কাটিলে। আমি লগতে খাই বৈ ধুনীয়াকৈ, মানে ইমানেই মিঠা নহয় সোৱাদ খাবলৈ। আমি আম খাই ল'লোঁ আৰু অলপ থৈ দিছোঁ নবৌহঁতৰ ঘৰলৈ দিবলৈ। পাৰিলোঁ আৰু অলপমান পাৰিব লাগিব। এইফালে আমাৰ গাঁৱলীয়া মানুহ আপোনালোকে খাই পাইছেনে বাৰু? ঢেকীয়া আৰু সৰু ঔটেঙা আৰু মাছৰ জোল খাই বহুতে সোৱাদ লাগে। আপোনালোকে খায়নে বাৰু? আমি মানে এই জোলকণ পালে আৰু একো নালাগে, গম পায়নে? ইমানেই ধুনীয়া নহয় খাবলৈ। আপোনালোকে যদিও নাই খোৱা কেতিয়াবা খাই চাব। ঢেকীয়া, ঔটেঙা আৰু মাছৰ জোল, কুমলীয়া ঔটেঙাৰ লগত ইমানেই ধুনীয়া খাবলৈ। আমি সকলোৱে মিলি খালোঁ দুপৰীয়া সাজ। আজি ভিডিঅ'টো ইমানেই আছিলে। নতুন এটা ভিডিঅ' লগ পাম। বাই বাই।